আমাৰ ৰজা চাউলুং চুকাফাৰ এই আজি প্ৰতিমূৰ্তিটো স্থাপন কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। মই এগৰাকী সাধাৰণ ব্যক্তি, এজন সাধাৰণ ব্যক্তিয়ে স্বৰ্গদেউ চাউলুং চুকাফাৰ মূৰ্তিৰ উন্মোচন কৰিছোঁ, ৰাইজৰ কাৰণে উৎসৰ্গা কৰিবলৈ পাই অত্যন্ত গৌৰৱান্বিত অনুভৱ কৰিছোঁ, অত্যন্ত সুখী হৈছোঁ আৰু আশীৰ্বাদ বুলি মই গ্ৰহণ কৰিছোঁ। আমাৰ টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ সভাপতি ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই প্ৰায় 2 কোটি টকা খৰচ কৰি এই প্ৰতিমূৰ্তিটো সাজি উলিয়াইছে। মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কাউন্সিলৰ প্ৰত্যেকজন সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আকৌ কৈছোঁ, মহান ৰজা চাউলুং চুকাফাৰ আমি সন্মান সকলোৱে বৃদ্ধি কৰিবলৈ প্ৰয়াস কৰিব লাগিব। 1228 সমগ্ৰ আন্দোলনক পৰা ব্যক্তিলৈ আছিলে স্বৰ্গদেউ চাউলুং চুকাফা। নতুন প্ৰজন্মই প্ৰত্যেকজন ব্যক্তিয়ে, প্ৰত্যেকজন উঠি অহা যুৱক যুৱতীয়ে, ছাত্ৰ ছাত্ৰীয়ে মহান ৰজা চাউলুং চুকাফাৰ বিষয়ে জানিবই লাগিব। আৰু জানিবৰ কাৰণে এই ইতিহাসত লিপিবদ্ধ সোণোৱালী আখৰেৰে লিপিবদ্ধ কথাবিলাক আমি বহুল প্ৰচাৰিত কৰিব লাগিব। এনেকৈ প্ৰতিমূৰ্তি স্থাপন কৰি মহান ৰজাগৰাকীক শ্ৰদ্ধা জনোৱাৰ লগে লগে নতুনকৈ উঠি অহা প্ৰজন্মৰ লগত চিনাকি কৰাব লাগিব। এই কাম আমি প্ৰত্যেকজন অসমীয়াই কৰিব লাগিব বুলি মই সকলোকে আহ্বান জনাইছোঁ। আমাৰ উঠি অহা প্ৰজন্মক যি নতুনকৈ পৃথিৱীলৈ আহিছে, যি বুৰঞ্জীৰ পৰা অলপ দূৰত আছে, তেখেতলোকক যাতে আমি জনাওঁ কেনেকৈ স্বৰ্গদেউ চাউলুং চুকাফাই পুনৰ জখলাৰে অসমলৈকে নামি আহিছিল আৰু সাতৰাজ সামৰি একৰাজ স্থাপন কৰিছিল আৰু নিজৰ ভাষা ধৰ্ম সকলো এৰি ইয়াৰ স্থানীয় ভাষা, স্থানীয় ধৰ্ম, স্থানীয় ব্যক্তিৰ লগত বিবাহ পাশৰে আবদ্ধ হওক বা সম্পূৰ্ণ এই অঞ্চলৰ ইয়াৰ মানুহৰ লগত মিলি কেনেকৈ অসমখনক আগুৱাই লৈ গৈছিল আৰু 600 বছৰীয়া সোণোৱালী আহোম ৰাজত্বৰ স্থাপন কৰিছিল। এই কথাবিলাক আমি ইতিহাস জনাব লাগিব আৰু এইকাৰণেই এনেকৈ প্ৰতিমূৰ্তি গুৰুত্বপূৰ্ণ। পুনৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুন্দৰ প্ৰতিমূৰ্তি আমাৰ এনেকুৱা আৰু কৰক মই ময়ূৰ বৰগোহাঁই ডাঙৰীয়াক বা আমাৰ কাউন্সিলৰ সকলোকে অনুৰোধ জনাইছোঁ, আহ্বান শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।